So hello guys, welcome back to our channel Cricket at the Assam. So update লৈ আনিছো ইন্ডিয়া ভাৰ্চেছ ৱেষ্ট ইণ্ডিজ ফাৰ্ষ্ট টেষ্ট ডে 2 ষ্টাম্পছ হৈ গ'ল খেলা শেষ বৰ্তমান আৰু মই তাৰ ওপৰত আপডেট লৈ আনিছো আৰু এনেকুৱা ধৰণৰ আপডেট বিলাক পাবলৈ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক সোনকালে যাতে 100 সাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিয়ে। এতিয়া মেটছৰ মই সামাৰিলৈ যদি আহো আজি ইন্ডিয়াই বেটিং কৰিলে আৰু বেটিং কৰি ইন্ডিয়াই বৰ্তমান যদি মই কওঁ 5টা উইকেটত ইন্ডিয়াই 448 রানত বর্তমান বেটিং কৰি আছে। তো ইন্ডিয়াৰ সুন্দৰ প্ৰদৰ্শন আজিও আমি দেখিবলৈ পাওঁ। প্ৰথমতেতো আমাৰ যদি মই কওঁ আমাৰ কেএল ৰাহুলৰ যি সেঞ্চুৰী নক, কেএল ৰাহুলৰ সেঞ্চুৰী নকৰ কথা কিনো কম, যিমান কলেও মানে কম। 197 টা বলত 100 ৰানৰ যি ইনিংছ খেলে কেএল ৰাহুলে, এটা গ্ৰিটি ইনিংছ খেলে। আৰু তাৰ পিছত মই কওঁ শুভমান গিল 50 রান মানে তার পিছত আহিল আমার ধ্রুব জুৰেল। তো ধ্রুব জুৰেল উইকেট কিপার হিসাবে নিজৰ যোনটো পজিশন হোল্ড কৰি লৈছে, স্ট্রং কৰি লৈছে এহেড অফ মানে বৰ্তমান আমাৰ ঋষভ পন্থ বা মই যদি কওঁ এহেড অফ সঞ্জু স্যামসন, নট কনসিডাৰ্ড ইন টেষ্ট সঞ্জু স্যামসন অলদো। আৰু বৰ্তমান আমাৰ সাৰ জাদেজা বেটিং কৰি আছে উইথ ৱাশ্বিংটন সুন্দৰ। জাদেজা another সাৰ জাদেজা সেলিউট 104 রানত নট আউট হৈ থাকে জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে 9 রানত বেটিং কৰি আছে। আৰু বৰ্তমান ইণ্ডিয়াৰ লিড হল 286 রানৰ। ওৰে বহুতখিনি ভালেখিনি ইণ্ডিয়াই লিড লৈছে আৰু আমি জানো যে ৱেষ্ট ইণ্ডিজে লাষ্টৰ ফালে কলাপস হৈ যায় 162 অল আউট হৈ যায়। এতিয়া এই খেলখন বেছি দিন আৰু নাযায়। কালি ইণ্ডিয়াই মোৰ হিচাপত আৰু 5টা উইকেট আছে ইণ্ডিয়াৰ হাতত, গতিকে ইণ্ডিয়াই মিনিমাম 400ৰ লিড ল'ব, তাতকে বেছিও ল'ব পাৰে। 286 রান হলে আৰু যদি 114 রান কৰে, 5টা উইকেট আছে 114 রান হ'ব পাৰে, হৈ যাব যদিহে ইণ্ডিয়া কলাপস নহয়। 400 runs should be enough for West Indies to মানে অল আউট। তো 400 রান যদি টার্গেট দিয়ে ইন্ডিয়ায় ওয়েস্ট ইন্ডিজে, আই থিঙ্ক ইন্ডিয়া যদি 114 রান বনায় ইন্ডিয়াই ম্যাক্সিমাম ফার্স্ট সেশনটো ল'ব পাৰে বা তাতকে অলপ বেছি যাব পাৰে ফার্স্ট সেশনটোতকে। বাকি দুটা সেশন যদি আমি ওয়েস্ট ইন্ডিজক দিওঁ, আমি কালিৰ ভিতৰতে ইণ্ডিয়ান বলাৰ্ছে কালিৰ ভিতৰতে মেচ শেষ কৰি দিব পাৰে। ইণ্ডিয়াৰ সেইখিনি কোৱালিটি আছে আৰু যিহেতু বল এতিয়া স্পিন কৰিব ধৰিছে লাহে লাহে। আমি দেখিছো আজি ৱেষ্ট ইণ্ডিজ বলাৰৰো তেওঁলোকে যদিও এক্সিকিউট কৰিব পৰা নাই, বল ঘূৰা আৰম্ভ কৰিছে। গতিকে আমাৰ যেহেতু তিনিটা ভাল স্পিনাৰ আছে, আমাৰ কুলদীপ যাদৱ আছে, তাৰ ওপৰত আমাৰ আছে ৰবীন্দ্ৰ জাদেজা আছে, ৱাশ্বিংটন সুন্দৰ আছে। তো ইট উইল বি ডিফিকাল্ট ফৰ দ্য ৱেষ্ট ইণ্ডিজ, ইট উইল বি ভেৰি ডিফিকাল্ট। আৰু কালি ৱেষ্ট ইণ্ডিজে যেতিয়া বেটিং কৰিব আহিব বহুত সোনকালে আপোনালোকে স্পিন দেখা পাব আৰু এই স্পিন ট্ৰায়ৰ এগেইনষ্টত খেলিব বহুত দিগদাৰ হ'ব মুভিং কণ্ডিশ্যনত। আৰু আমি জানো যে এইখন পিচ আহমেদাবাদৰ লাল মিট্টিৰ পিচ হয় আৰু তাৰ ওপৰত জসপ্ৰীত বুমৰাহ আৰু সিৰাজেও কোনো গুণে কম নহয়। তেওঁলোকে আহি অপেনিং স্পেলত এটা দুটা উইকেট যদি পেলাই দিয়ে তাৰ পিছততো ভেৰি ডিফিকাল্ট, ইট উইল বি ভেৰি ডিফিকাল্ট ফৰ ৱেষ্ট ইণ্ডিজ টু প্লে। তো মই এইটোৱে আশা কৰোঁ যাতে ইণ্ডিয়াই কালি এটা সেশন খেলি কিনে 400 মান টাৰ্গেট দি ৱেষ্ট ইণ্ডিজক কালিৰ ভিতৰতে অল আউট কৰি দিব পাৰে। তেনেহলে ডে 3তে খেলা শেষ হৈ যাব আৰু দুটা দিন ইণ্ডিয়াই পাই যাব, আৰাম পাই যাব নেক্সট মেটছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে। তো এই মেটছখনৰ সামাৰি এইখিনিয়ে আজি আছিল, আজি ডে 2। ডে 2ৰ যদি মই কওঁ উল্লেখনীয় ভাল পাৰফৰ্মেন্স আমাৰ ৰবীন্দ্ৰ জাদেজা, ধ্ৰুব জুৰেল। তো এই দুটা পাৰফৰ্মেন্স আমি কওঁ আৰু নো ডাউট কেএল ৰাহুল এণ্ড গিল 50 রানৰ আমাৰ অৱদান দিয়ে। এইখিনি আছিল আজিৰ আপডেট। অহাকালি আৰু মই আপডেট লৈ আনিম ডে 3ৰ ওপৰত। তো till then, bye bye. If you like the video, subscribe the channel, share it to your friends. Audio Jungle.